মুৰুলীৰ সুমধুৰ স্বৰে গোপীসকলৰ হৃদয়ত শ্ৰীকৃষ্ণৰ প্ৰেমৰ জোৱাৰ তুলিছিল। তেওঁলোকে সেই বাঁহীৰ মাতত শ্ৰীকৃষ্ণৰ ধ্যানত মগ্ন হৈ পৰিছিল। ভগৱান শ্ৰীকৃষ্ণৰ মুৰুলী মাতৰ ব্ৰহ্মাৰ প্ৰতীক আছিল। মুৰুলী অতীতত ব্ৰহ্মাদেৱৰ মানসপুত্ৰী সৰস্বতী আছিল। কিন্তু সংযোগক্ৰমে ব্ৰহ্মাদেৱৰ অভিশাপৰ কাৰণে জড় হোৱাৰ আগতে তেওঁ 1000 বছৰলৈকে ভগৱান বিষ্ণুক প্ৰাপ্ত কৰিবৰ কাৰণে তপস্যাত বিলীন হৈছিল। প্ৰভুৱে প্ৰসন্ন হৈ সৰস্বতীক কৃষ্ণৰ অৱতাৰত নিজৰ সহচৰ কৰিম বুলি আশ্বাস দিলে। তেতিয়া সৰস্বতীয়ে ব্ৰহ্মালোকৰ অভিশাপ মনত পেলাই প্ৰভুক ক'লে, হে প্ৰভু, জড়ৰূপে ব্ৰাহ্মভিক্ষ হৈ জন্ম লাভ কৰিবৰ বাবে অভিশাপ দিছে। এইটো শুনি নিঃসন্দেহে প্ৰভুৱে ক'লে, হে সৰস্বতী, তুমি জড়ৰূপে জন্ম ল'লেও তোমাক মই নিজৰ লগত ৰাখিম। তোমাৰ শৰীৰত এনেভাৱে প্ৰাণশক্তি ঢালি দিম যে তুমি এক অনামী অনুভৱ হৈ সকলোকে স্পৰ্শ কৰিবা। আৰু এনেদৰে কিছু বছৰৰ পিছত ব্ৰহ্মাই সৰস্বতীক দিয়া অভিশাপ ফলিয়ালে। সৰস্বতীৰ জন্ম মুৰুলী ৰূপত হ'ল আৰু বিশ্ববন্ধনীয় প্ৰভু প্ৰিয় সহচৰ হৈ পৰিল। মুৰুলীৰ স্বৰে সকলো মনৰ আনন্দৰ জোৱাৰ তুলিল আৰু ভগৱান শ্ৰীকৃষ্ণই ইয়াক সদায়ে নিজৰ সৈতে কঁকালত বান্ধি থৈ দিয়ে। এবাৰ শ্ৰীকৃষ্ণৰ এইটো জানিবলৈ মন গ'ল যে মুৰুলীৰ সুৰত ইষ্টদেৱ প্ৰসন্ন হয় নে নহয়। সেয়ে জানিবলৈ শ্ৰীকৃষ্ণই বাঁহীত সুৰ দিলে আৰু সঁচাকৈয়ে যমুনা নদীৰ গতি থমকি পৰিল। অন্য এদিনাখন বৃন্দাবনত শ্ৰীকৃষ্ণৰ বাঁহীৰ সুৰত পশু পক্ষী দেৱতাৰ বিমানৰ গতি আদি সকলো স্তব্ধ হৈ পৰিল। এইদৰে এদিন শ্ৰীকৃষ্ণই ব্ৰজৰ গোপীসকলৰ বাবে বাঁহীত সুৰ দিলে আৰু সেই বাঁহীৰ সুৰটো গোপীসকলে শুনা পালে। শুনা মাত্ৰকে সকলো পাহৰি শ্ৰীকৃষ্ণৰ ওচৰলৈ গোপীসকল ঢপলিয়াই আহিল। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।